নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছো। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু-বান্ধৱীক শ্বেয়াৰ কৰিব। এতিয়া আপোনালোকৰ বহুতো ল'ৰা ছোৱালী অপেক্ষা কৰিছে যে অসম আৰক্ষীত যি বৰ্তমান 6000তকৈ অধিক পদৰ বাবে নিযুক্তি চলি আছে সেইখিনি পদৰ ফাইনেল ৰিজাল্ট কেতিয়া আহিব। আপোনালোকৰ যিহেতু আপোনালোকৰ আটাইকেইটা ষ্টেজ কমপ্লিট হৈ গ'ল, এতিয়া মাত্ৰ ফাইনেল ৰিজাল্টৰ বাবে অপেক্ষা কৰি আছে। এতিয়া আপোনালোকৰ বহুতো ল'ৰা ছোৱালীৰ মনত এটা প্ৰশ্ন যে অসম আৰক্ষীৰ ফাইনেল ৰিজাল্ট কেতিয়া দিব। এতিয়া আপোনালোকৰ মাজতে CM ছাৰে কেইবাখনো নিৰ্বাচনী সভা গৈছিল আৰু তাত বহুতো কেণ্ডিডেট সুধিছিল। এতিয়া CM ছাৰে কৈছিল যে আপোনালোকৰ 9 অক্টোবৰ দিনা অসম আৰক্ষীৰ ৰিজাল্ট দিব আৰু আপোনালোকৰ 10 অক্টোবৰ দিনা এপইণ্টমেণ্ট হ'ব। এতিয়া বহুতো ল'ৰা ছোৱালীৰ মনত প্ৰশ্ন, যদিহে আপোনালোকৰ 9 অক্টোবৰৰ দিনা অসম আৰক্ষীৰ ফাইনেল ৰিজাল্ট দিয়ে তেন্তে তেওঁলোকে 10 অক্টোবৰ দিনাখন এপইণ্টমেণ্ট লেটাৰ কেনেকৈ পাব। এতিয়া তেওঁলোকে এটা চিন্তাত পৰি গৈছে। এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ ফাইনেল ৰিজাল্ট কেতিয়া অহাৰ চান্স আছে। এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ যিটো ফাইনেল ৰিজাল্ট এই ফাইনেল ৰিজাল্টটো আপোনালোকৰ খুব সম্ভৱতঃ আপোনালোকৰ অক্টোবৰ মাহৰ ফাৰ্ষ্ট উইকতে আহি যাব। যিহেতু আপোনালোকৰ 2 নে 3 তাৰিখলৈকে পূজা আছে, পূজাৰ পিছতে আপোনালোকৰ ৰিজাল্ট আহি যাব। গতিকে আপোনালোকৰ ৰিজাল্টটো আপোনালোকৰ ছেপ্টেম্বৰ মাহত নাহে, কিন্তু আপোনালোকৰ অক্টোবৰ মাহত আহিব। গতিকে যিসকলে অসম আৰক্ষীৰ ৰিজাল্টৰ বাবে অপেক্ষা কৰিছিল আপোনালোকে ইমান দিন অপেক্ষা কৰিলে আৰু আপোনালোকে অলপমান দিন অপেক্ষা কৰক, তাৰপিছত আপোনালোকৰ যিটো ফাইনেল ৰিজাল্ট সেই ফাইনেল ৰিজাল্টটো আহি যাব। এতিয়া বহুতো ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এনেকুৱা হৈছে তেওঁলোক দুমোজাত পৰি আছে। এতিয়া বহুতো এনেকুৱা ল'ৰা ছোৱালী আছে তেওঁলোকৰ বয়সটো বাঢ়ি গৈছে, তেওঁলোকে এতিয়া ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি গৈ তেওঁলোকৰ লছ হৈছে। যদি তেওঁলোকৰ কিবা কাৰণত ৰিজাল্টটো বেয়া হৈ যায় তেন্তে তেওঁলোকৰ আকৌ 4-5 মাহ সময় এনেই গুচি যায়। এতিয়া আপোনালোকৰ যিসকলে ৰিজাল্টৰ বাবে অপেক্ষা কৰি আছে সেইসকলক মই এটা কৈ দিছোঁ, আপোনালোকে এতিয়া বেলেগ অন্য কিবা কাম কৰি থাকক। যিহেতু আপোনালোকৰ যেতিয়া অসম আৰক্ষীৰ ৰিজাল্ট আহি যাব তাৰপিছত আপোনালোকে ধুনীয়াকৈ আহিব পাৰিব, কিন্তু আপোনালোকে অকল যদি ৰিজাল্টৰ অপেক্ষা কৰি থাকে তেন্তে আপোনালোকৰ লছ হ'ব। গতিকে আপুনি বেলেগ কামো কৰি থাকক, লগতে ৰিজাল্টৰ অপেক্ষাটো থাকক। যিহেতু আপোনালোকৰ অসম আৰক্ষীৰ যিটো ৰিজাল্ট সেই ৰিজাল্টটো আপোনালোকৰ অক্টোবৰ মাহত আহিব। আপোনালোকৰ অক্টোবৰ মাহত আগত অহাৰ চান্স খুবেই কম আছে। গতিকে যিসকলে অসম আৰক্ষীৰ ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছে তেওঁলোকৰ যিটো ৰিজাল্ট সেই ৰিজাল্টটো আপোনালোকৰ অক্টোবৰৰ ফাৰ্ষ্ট উইকত আহিব। আৰু আপোনালোকৰ যিটো 9 তাৰিখ ডেট দিছে আপোনালোকৰ খুব সম্ভৱতঃ 9 তাৰিখত নাহিব, কাৰণ আপোনালোকৰ 9 তাৰিখে যদি এপইণ্টমেণ্ট দিয়ে তেন্তে আপোনালোকৰ 10 তাৰিখে আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ ল'বলৈ যোৱাৰ আপোনালোকৰ কেণ্ডিডেটৰ সংখ্যা কমি যাব। যিহেতু আপোনালোকৰ যিটো এপইণ্টমেণ্ট দিব সেই এপইণ্টমেণ্টত আপোনালোকৰ লগতে 40-50 হাজাৰ মানুহক গুৱাহাটী খানাপাৰা ফিল্ডত দিব। গতিকে আপোনালোকৰ তাত মানুহ বেছি হোৱাটোৱে আপোনালোকক বিচাৰিব, কিন্তু আপোনালোকে যদি 9 তাৰিখে ৰিজাল্ট দিয়ে তেন্তে 10 তাৰিখে মানুহখিনি যাব নোৱাৰিব। সেইবাবে আপোনালোকৰ যিটো ৰিজাল্ট সেই ৰিজাল্টটো মোক কেইদিনমান আগত দিব, আপোনালোকে ইমান বেছি চিন্তা কৰিব নালাগে। কিন্তু আপোনালোকে ৰিজাল্টৰ অকল অপেক্ষাতে বহি নাথাকিব, আপোনালোকে বেলেগ কামো কৰি থাকক। আপোনালোকৰ ৰিজাল্টটো আহি যাব, কিন্তু আপোনালোকৰ যদি কিবা কাৰণত যদি আপোনালোকৰ ফাইনেল চিলেকশ্যন নাপায়, যদি আপোনাৰ ৰিজাল্টৰ অপেক্ষা থাকে তেন্তে আপোনালোকৰ 4-5 মাহ সময় এনেই হাতৰ পৰা গুচি যাব। গতিকে আপুনি এটা কিবা সৰু সুৰা কাম কৰি থাকক আৰু লগতে ৰিজাল্টৰ অপেক্ষাতে থাকক। ধন্যবাদ।